অসমীয়া মানুহে ব্যৱসায়ত সফল হ'ব নোৱাৰে এই কথাষাৰ সম্পূৰ্ণ মিছা প্ৰমাণিত কৰি গোলাঘাট জিলাৰ আধাৰ সত্ৰৰ এগৰাকী মহিলাই এখন দোকানেৰে নিজকে সংস্থাপন কৰিছে আৰু আমি সেই দোকানত আহি উপস্থিত হৈছোঁ তেখেতৰ আৰু সেই ফাষ্টফুডৰ দোকানখন জোনমণি আখল। আপোনালোকে জোনমণি আখল নামটো মই দেখুৱাবলৈ অনুৰোধ জনাম। আৰু এই দোকানখনত বিভিন্ন ধৰণৰ যি ফাষ্টফুড তেখেতে প্ৰস্তুত কৰে আৰু সন্ধিয়া এই দোকানখনত গ্ৰাহকৰ লানি নিচিগা ভিৰ হয়। বিশেষকৈ যিহেতু শীতৰ দিন আৰু এই শীতৰ দিনসমূহত দৈনিক বহু সংখ্যক গ্ৰাহক এই দোকানখনলৈ সন্ধিয়া লগা আহে আৰু ফাষ্টফুডৰ জুতি লয়। আৰু ইয়াত বিভিন্ন ধৰণৰ ফাষ্টফুডৰ লগতে বিভিন্ন ধৰণৰ মিঠাই আৰু চানাও প্ৰস্তুত কৰে, মিছল চানা প্ৰস্তুত কৰে আৰু সেই সকলো এই গ্ৰাহকে এইখিনি ইয়াত আহি পেলাই ক্ৰয় কৰে আৰু লগতে তেখেতে এই ব্যৱসায়ত ইয়াত তেওঁ নিজে সফল হৈছে, লগতে পৰিয়ালটোকো পোহপাল দিবলৈ সক্ষম হৈছে আৰু তেখেতৰ পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতাৰে তেওঁ পৰিয়ালৰ প্ৰত্যেকজন সদস্যই ইয়াত তেখেতক সহযোগিতা কৰে। আৰু আমি ইয়াত এজন ব্যক্তি আছে, তেখেতৰ সৈতে কথা পাতিম আৰু জানিবলৈ যত্ন কৰিম যে এই দোকানখনৰ তেখেতো এজন নিয়মীয়া গ্ৰাহক আৰু তেখেতে কেনেকুৱা ধৰণে ইয়াত তেখেতৰ অনুভৱ আমি জানিবলৈ চেষ্টা কৰিম। হয়, কি ক'ব? হয়, মই আজি উপস্থিত আছোঁ জোনমণি আখলত। এই দোকানখনে আমাৰ গাঁৱৰ ৰাইজৰ কাৰণে বহু উপকৃত হৈছে। এইখন হোৱাৰ পৰা আমাৰ কি হৈছে, ওচৰ চুবুৰীয়া কিবা সৰু সুৰা কৰ্ম এটা কৰিলেও পাতিলে তেখেতৰ দোকানৰ পৰা আমি কিছু মিঠাই ক্ৰয় কৰিব পাৰোঁ আৰু বহুত ৰাইজৰ মই কৈছোঁ উপকৃত হৈছে। আজি আধাৰ সত্ৰই হওক বা খেমচৰাই হওক, শালমৰা সত্ৰৰ হওক, সকলো ৰাইজে এই দোকানৰ মিঠাই নি তেখেতসকলৰ ঘৰত খাইছে বা তেখেতসকল আহিছে ইয়াত সন্ধিয়া হ'লে আপুনি হয়তো দেখিবলৈ পাব বহুতখিনি ৰাইজ উপকৃত হয়। মহিলা আহে, ইয়াত চেনা পায়, বাঁহ মিছল চেনা, ফুচকা, এনেকৈ বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত ৰাখে। আৰু আমি সচৰাচৰ দেখা পাওঁ যে এইসমূহ ব্যৱসায় সাধাৰণতে অনা অসমীয়া লোকসকলে বেছিকৈ কৰা দেখা যায়, কিন্তু অসমীয়া মানুহ যে ব্যৱসায়ত সফল হ'ব পাৰে এই ক্ষেত্ৰত এই দোকানখনৰ যি স্বত্বাধিকাৰী তেখেতৰ আপুনি কৰ্মৰ ক্ষেত্ৰত কি ক'ব? হয়, তেখেতৰ যিটো কৰ্ম, তেখেতৰ বহুত চেষ্টাৰ বলত আজি ইমানখিনি আগবাঢ়িছে। হয়তো বহুত ঘৰখন গোটেই পৰিয়ালটো তেখেতৰ এই কৰ্মৰ হেৰিয়তে বৰ্তমান দিনত চলি আছে জীৱিকা। কিন্তু বহুতে এনেকুৱা আমাৰ অসমীয়া মানুহে কৰিবলৈ মই ভাবোঁ আগবাঢ়ি আহক, সকলোৱে উন্নতি হ'ব, সেইখিনিকে কৈ আমি দোকানখনৰ স্বত্বাধিকাৰীগৰাকীৰ লগত যদি সুবিধা হয় আমি কথা পাতিবলৈ চেষ্টা কৰিম। গতিকে আমি অকণমান মাতিছোঁ তেখেতৰ লগত কথা পাতিম। হয়, আপুনি এই দোকানখন কেতিয়াবা পৰিকল্পনা কৰিছিলে আৰু কেনেকুৱা ধৰণে আপুনি এই দোকানখনৰ এই বস্তুবিলাক প্ৰস্তুত কৰি উলিয়ায়? কিমান দোকানখন মই লকডাউনতে আৰম্ভ কৰিছিলোঁ। আমি তাৰপিছতে তেতিয়া এনেই চালি এখন দি পেলাই দোকানখন বনাই আছিলোঁ। চালিখন দি তাৰপৰা তেতিয়া বেছি বস্তু নাই, মোৰ মিছল চানা ওলাইছিলে, তাৰপৰা আৰু ঘুগুনি, পকৰি, এনেকৈ সেইকেইটাই। তাৰপৰা লাহে লাহে এতিয়া বিক্ৰী বাৰ্তা হৈ অকণমান উপকৃত হৈ আহিলোঁ। অহাৰ পিছত এই যোৱা 24 চনত বিশ্বকৰ্মাৰ দিনা দোকানখন সম্পূৰ্ণ বাঁহেৰে বনাই কৰি দোকানখন হেৰি কৰিলোঁ, এইটো অপেনিং কৰিলোঁ। তাৰপৰা তেতিয়াৰ পৰা এতিয়া এয়া চলি আছে আৰু। হয়, আচলতে গ্ৰাম্যাঞ্চলত অকণমান জটিলতা থাকে এনেকুৱা ধৰণৰ ব্যৱসায়বিলাক কৰোঁতে, কিন্তু আপুনি তেনেকুৱা ধৰণৰ জটিলতাৰ সন্মুখীন হৈছে নেকি? সন্মুখীন কি আৰু এইবিলাক কিছুমান যে কয় ঘাট প্ৰতিঘাতৰ মাজত বুলি, তেনেকৈ চলি আহি আছোঁ আৰু চলাইছোঁ মই। হয়, তেনেকৈ সুবিধা কৰি পেলাই। হয়, আৰু গাঁৱৰ ৰাইজো উপকৃত হৈছে? গাঁৱৰ ৰাইজো উপকৃত হৈছে, আমাৰ গাঁওখনৰ। তাৰপৰা এইপিনে প্ৰথম খেনচোৱা, শালমৰা মুখ আৰু বিভিন্নজন এনেকৈ বেপাৰী ৰাস্তাইদি যোৱা, তেওঁলোকৰ চাহ একাপ খাব পাৰে, খাই যায়। আৰু বাকীখিনি সন্ধ্যা হ'লে আহে, ল'ৰাখিনি অকণ দেৰিকৈ আহে, কিন্তু মহিলা দোকান কাৰণে মহিলাখিনি মোৰ প্ৰায় আমাৰ ওচৰৰ মহিলাখিনি প্ৰায়ে আহে। তেওঁলোকে খাই কৰি যায়, কিবা এটা গৰমে গৰমে ভাল পায় আৰু বনোৱাটো মই সকলোখিনি বস্তু প্ৰায় নিজেই বনাওঁ। মিঠাইখিনি এতিয়ালৈকে বনোৱা নাই, বনাম বুলি ভাবি আছোঁ। কিন্তু মিছল চানা, আমাৰ
এইটো কি কয় ম'ম' চাওমিন তাৰপিছতে চাহটো বাৰু বনাওঁৱেই ফুচকা তাৰপৰা বেড চপ আলু চপ চিংৰা পকৰি এইখিনি মই নিজে প্ৰস্তুত কৰিয়ে বনাওঁ মিঠাইটো মই বনোৱা নাই এতিয়ালৈকে দেই আৰু দৈনিক কিমান বিক্ৰী হয় আপোনাৰ দৈনিক মোৰ 2000-1500 হয় মানে দোকান খোলা দেৰি হয় কাৰণ মই অকলশৰীয়া হয় আগবেলা ঘৰৰ কাম বন কৰি মেলি 12টা 1টা এনেকুৱাত আৰু দোকান আৰম্ভ কৰোঁ আৰু আগবেলাটো ইমান হেৰি নাথাকে আৰু চাহ তাহ খোৱা থাকে পিছবেলা সন্ধ্যা 4টামান বজাৰ পৰা ভিৰ লাগে আৰু অলপ হয় মানে কিমান দেৰিলৈকে খোলা থাকে সন্ধিয়া খোলাটো মোৰ 8টা 8:30 কাষ্টমাৰ থাকিলে থাকোঁ আৰু থাকিলে মানে সোনকালে বন্ধ কৰি দিওঁ আৰু যিহেতু এতিয়া শীতকাল চলি আছে শীতকালত এই ফাষ্টফুডৰ প্ৰতি মানুহৰ অকণমান আগ্ৰহটো আছে মানে গৰমে গৰমে খাবলৈ বিচাৰে সেইকাৰণে মই প্ৰতিটো বস্তু মই বনাই তেনেকৈ নথওঁ তেওঁলোকে কাষ্টমাৰ আহিলেহে বোলে আমুকটো আছে নেকি বনাই দিওঁ মানে তাৎক্ষণিকভাৱে বনাই দিয়ে ফ্ৰেছ বস্তু বনাই দিয়ে মানে ৰেডি কৰি থৈ দিওঁ তেতিয়া পটককৈ বনাই দিব পৰা হয় ধন্যবাদ আমি আৰু এটা এই দোকানখনৰ এটা বিশেষত্ব আছে এই দোকানখন সম্পূৰ্ণ বাঁহেৰে নিৰ্মিত এক সুন্দৰভাৱে এই দোকানখন নিৰ্মাণ কৰিছে গোটা বাঁহেদি প্ৰস্তুত কৰা হৈছে মই সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ দোকানখনৰ এটা ভাল শিল্প থলুৱা শিল্পৰ এক উদাহৰণ এটা জাপিও ৰখা হৈছে সন্মুখত গ্ৰাহকক স্বাগতম জনাবৰ কাৰণে আৰু আমি সম্পূৰ্ণ পৰিৱেশ আপোনালোকক দেখুৱালোঁ